হয়, আটাইতকৈ পৰিতাপৰ কথা আমাৰ গাঁৱতে জন্মগ্ৰহণ কৰা ধ্ৰুৱজ্যোতি মেধি নামৰ এজন, আমি এতিয়া তথাকথিত ভাষাত ক'ব গ'লে মাটিৰ দালাল বুলিয়ে কওঁ, গতিকে ভূমাফিয়া, তেওঁৰ চক্ৰান্ততে আমাৰ প্ৰণীতা দেৱী, বিশ্বজিৎ শৰ্মা আৰু মিছনিত জগন্নাথ মন্দিৰৰ যিটো সংঘাত, তেওঁৰ নেতৃত্বতে গাঁও মানে গঢ়লৈ উঠিছে বুলি আমি ক'ব খোজোঁ। আমাৰ মই কোৱাৰ আগতে কিংকৰ দাস ডাঙৰীয়া কৈয়ে গ'ল যে তেওঁৰ নাম ক'ব ইচ্ছা কৰা নাই, কিন্তু আমাৰ এনেকুৱা এটা দুখ মনত পুহি ৰাখিছোঁ, তেওঁৰ নাম নক'লে নহ'ব। সেইকাৰণে আজি আমি এই মঞ্চৰ পৰা, আমি সমগ্ৰ ডিমৰীয়াৰ পৰা, মিতনিৰ পৰা ধ্ৰুৱজ্যোতি মেধিৰ নাম নিচান নোহোৱা এটা ব্যৱস্থা আমি কৰিম বুলি মনতে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। গতিকে তেওঁৰ দৰে ভেৰনীয়া গুণ্ডা বা মাটিৰ দালাল অকল আমাৰ মিতনি গাঁৱত জন্মগ্ৰহণ কৰা বুলিয়ে নহয় বা মিতনি গাঁৱে আমি তেওঁক বাদ দিছোঁ বুলিয়ে নহয়, আমি এতিয়া এই চাৰ্কল অফিচতো তেওঁৰ ওপৰত আমি স্মাৰকপত্ৰ দিম আৰু অসম জিলাৰ আয়ুক্ত মহোদয়লৈও আমি এখন তেওঁৰ ওপৰত স্মাৰকপত্ৰ দিম বুলি আমি থিৰাং কৰিছোঁ। জগন্নাথ দেৱালয়ৰ মাটি আজি কিংকৰ দাস ডাঙৰীয়া আগতে কোৱাৰ দৰে বহু শ বছৰ আগতেই দেৱালয় স্থাপন হৈছে আৰু তেতিয়াৰ পৰা সেই মাটি দখল কৰি আছে। সেই মাটিখিনি দেৱালয়ৰ মাটি, গতিকে দেৱালয় মাটিখিনি তেতিয়া পুৰোহিতজনে কি চক্ৰান্তৰে তেওঁৰ নামত নামজাৰি কৰি ল'লে, সেইটো সাঁথৰ বিষয়, যাক আমি চক্ৰৰ বিষয়ে ডাঙৰে কৈছোঁ। 31 চনতে খৰিদ্ৰাৰ সূত্ৰে নামজাৰি কৰা দেখুৱাইছে, গতিকে 31 চনত যিটো দলিল, সেই দলিলটো ছাবমিট কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, এই গোটেই বস্তু এটা তদন্ত কৰিব লাগে আৰু যিহেতু মন্দিৰৰ মাটি, সমাজৰ মাটি, তাক লৈ কোনো ৰাজনীতি কৰিব নালাগে। যিসকলে এই মাটিখিনিক লৈ ৰাজনীতি কৰিব বিচাৰিছে তেওঁলোকক আমি অনুৰোধ কৰিছোঁ তেওঁলোকে যে এই ৰাজনীতি কৰাৰ পৰা বিৰত থাকে। কাৰণ মন্দিৰৰ মাটি হৈ থাকিব লাগিব, আমি সমাজখন এইধৰণে পৰিচালনা হৈ থাকিব লাগিব, তাৰ সকলো অনুৰোধ কৰিছোঁ আৰু আশা কৰিছোঁ চৰকাৰে এটা বিহিত ব্যৱস্থা গ্ৰহণ